পুৱাৰে পৰা চিএম ভিজিলেন্সৰ 7-8জনীয়া দলে মহানগৰীৰ ৰুক্মিণী গাঁৱৰ এটা বাসগৃহত অভিযান চলাইছে আৰু সানন্দ যিটো এপাৰ্টমেণ্ট সেই এপাৰ্টমেণ্টত এতিয়া অভিযান চলি আছে চিএম ভিজিলেন্সৰ প্ৰায় 7-8জনীয়া দলৰ যি অভিযান আচলতে পংকজ কাকতি যিজন ড্ৰাগছ ইন্সপেক্টৰ পংকজ কাকতি আই বহিভূতভাৱে যি সম্পত্তি সেই সম্পত্তিৰ পাহাৰ গঢ়িছিল আৰু সেই সম্পত্তি পাহাৰ গঢ়াৰ গোচৰতে আচলতে চিএম ভিজিলেন্সৰ আজি এই পুৱাৰে পৰা অভিযান চলি আছে আৰু বৰ্তমানেও অভিযান অব্যাহত ৰাখিছে আৰু বহু আপত্তিজনক নথিপত্ৰ জব্দ কৰিছে আৰু দুদিন পূৰ্বে যেহেতু আয়কৰ বিভাগৰ যিজন অতিৰিক্ত আয়ুক্ত আৰু সেই আয়ুক্তগৰাকীৰ বাসগৃহটো অভিযান চলাইছিল আৰু অভিযান চলাই বহু আপত্তিজনক নথিপত্ৰ জব্দ কৰিছিল আৰু জব্দ কৰাৰ পাছতে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তাৰ পাছতেই কিন্তু ইজনৰ পিছত সিজন যিজন চৰকাৰী বিষয়া কৰ্মচাৰী বাসগৃহত এতিয়া চিএম ভিজিলেন্সৰ অভিযান আৰু আজি যেহেতু পুৱাৰে পৰা যিজন সানন্দ এপাৰ্টমেণ্ট আছে সানন্দ এনক্লেভ গুৱাহাটী মহানগৰীৰ ৰুক্মিণী গাঁওস্থিত যিটো এপাৰ্টমেণ্ট সেই এপাৰ্টমেণ্টটোৰ দ্বিতীয় মহলাতে পংকজ কাকতি বাস কৰে আৰু পংকজ কাকতিৰ সেই দ্বিতীয় মহলাৰ বাসগৃহত বৰ্তমান সময়ত কিন্তু চিএম ভিজিলেন্সৰ অভিযান চলি আছে আচলতে দুৰ্নীতিমুক্ত অসম গঢ়াৰ যি লক্ষ্য লৈছিল অসম চৰকাৰে সেই চৰকাৰে লোৱা লক্ষ্য এতিয়া যেন ধোঁৱাচাঙত কাৰণ ইজনৰ পিছত সিজন চৰকাৰী যিসকল বিষয়া আছে সেই বিষয়াই আচলতে দুৰ্নীতিগ্ৰস্ত যিসকল বিষয়া সেই বিষয়াসকলে আচলতে নিজৰ আয়তকৈ অধিক সম্পত্তি তেওঁলোকে পাহাৰ গঢ়িছিল আৰু সেই পাহাৰ গঢ়াৰ যি গোচৰ সেই গোচৰৰ ভিত্তিতে আচলতে আজি মহানগৰীৰ ৰুক্মিণী গাঁৱৰ যিটো সানন্দ এনক্লেভ সেই এনক্লেভৰ দ্বিতীয় মহলাত বৰ্তমানেও কিন্তু চিএম ভিজিলেন্সৰ অভিযান চলি আছে আৰু পুৱাৰে পৰা 7-8জনীয়া এটা দল আহিছে চিএম ভিজিলেন্সৰ আৰু সেই চিএম ভিজিলেন্সৰ সেই দলটোৱে অভিযান চলাই আছে আৰু বহু আপত্তিজনক নথিপত্ৰ ইতিমধ্যে জব্দ কৰিছে আৰু যিটো অভিযান আছে সেই অভিযানৰ পাছতে হয়তো DY65 বা সংবাদ মাধ্যমক তেওঁলোকে ক'বলৈ বা অৱগত কৰিবলৈ সক্ষম হ'ব বৰ্তমান সময়ত তেওঁলোকে কি লাভ কৰিছে বা কেনেধৰণৰ তথ্য লাভ কৰিছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই কাৰণ অভিযান অব্যাহত আছে আৰু মুখতিথ ঋতু আছে ঋতুৱে দেখাইছে আচলতে এই যিটো এপাৰ্টমেণ্ট আপোনালোকে ফ্ৰণ্টৰ পৰা সেই এপাৰ্টমেণ্টৰ যিটো বেক চাইডে যিটো এপাৰ্টমেণ্ট আছে সেই এপাৰ্টমেণ্টৰ দ্বিতীয় মহলাত আচলতে পংকজ কাকতি বাস কৰে আৰু পংকজ কাকতিয়ে আয় বহিভূতৰভাৱে নিজৰ আয়তকৈ যি সম্পত্তি সেই সম্পত্তিৰ পাহাৰ গঢ়িছিল আৰু সেই পাহাৰ গঢ়াৰ যি নথিপত্ৰ পাব লাগে বা যি তথ্য পাব লাগে সেই তথ্য ইতিমধ্যে চিএম ভিজিলেন্সৰ হাতত আছে আৰু তাৰ সেই গোচৰৰ ভিত্তিতেই কিন্তু চিএম ভিজিলেন্স আজি আহি পুৱাৰ ভাগত এই অভিযান অব্যাহত ৰাখিছে আচলতে এটা কাৰ আশীৰ্বাদত আচলতে এইসকল চৰকাৰী বিষয়াই সেই বিষয়াসকলে সম্পত্তি লাভ কৰে বা তেওঁলোকৰ যি আয় নিজৰ আয় সেই আয়তকৈ কেনেদৰে এইসমূহ সম্পত্তি লাভ কৰে আচলতে সেই পাহাৰ কেনেকৈ গঢ়ে কাৰ আশীৰ্বাদত আচলতে দুৰ্নীতিগ্ৰস্ত যিসকল চৰকাৰী বিষয়া আছে সেই বিষয়াসকলে কেনেদৰে তেওঁলোকে সংগ্ৰহ কৰে বা সেই তথ্য লাভ কৰে আচলতে কাৰ আশীৰ্বাদত আচলতে এনেদৰেই দুৰ্নীতিগ্ৰস্ত যি পাহাৰ চলাই যায় আচলতে ক'ব লাগিব যে এইসমূহ এতিয়া দুৰ্নীতিমুক্ত অসম গঢ়াৰ যি লক্ষ্য আছিল চৰকাৰ প্ৰশাসনৰ সেই লক্ষ্য এতিয়া যেন ধোঁৱাচাঙত কাৰণ ইজনৰ পিছত সিজন চৰকাৰী বিষয়া কৰ্মচাৰীসকলে নিজৰ যি আয় সেই আয়তকৈ অধিক আয় তেওঁলোকে লাভ কৰে বা সেই অধিক আয়ৰ যি পাহাৰ সম্পত্তিৰ পাহাৰ গঢ়া দেখিবলৈ পোৱা যায় আৰু কিছুদিন পূৰ্বে মই কৈছোঁৱে যে কিছুদিন পূৰ্বে আয়কৰ বিভাগৰ যিজন অতিৰিক্ত আয়ুক্ত আছিল সেই আয়ুক্তগৰাকীৰ বাসগৃহতো অভিযান চলাইছিল অভিযান চলাই বহু আপত্তিজনক নথিপত্ৰ আৰক্ষীয়ে জব্দ কৰিছিল আৰু তাৰ পিছতে তেওঁক গ্ৰেপ্তাৰো কৰা হৈছিল যে আয় বহিভূত নিজৰ আয়তকৈ অধিক আয় কেনেকৈ লাভ কৰে কাৰ আশীৰ্বাদত আচলতে এইসকল চৰকাৰী দুৰ্নীতিগ্ৰস্ত বিষয়াই নিজৰ সম্পত্তি গঢ়িবলৈ তেওঁলোকে সুযোগ পায় আচলতে ক'ব লাগিব যিটো এনক্লেভত তেওঁ থাকে সানন্দ যিটো এনক্লেভ দ্বিতীয় মহলাত যিহেতু ড্ৰাগছ ইন্সপেক্টৰ পংকজ কাকতি থাকে আৰু পংকজ কাকতিৰ এইটোৱে অকল বাসগৃহ নহয় মহানগৰীৰ বিভিন্ন স্থানত আৰু বহুকেইটা বাসগৃহ আছে বুলি আমি জানিব পৰা গৈছে তথ্য অনুসৰি তেওঁ বিভিন্ন দুৰ্নীতিগ্ৰস্ত যি কাম আছে সেই কামসমূহ কৰি তেওঁলোকে এই যি সম্পত্তি সেই সম্পত্তি তেওঁ ক্ৰয় কৰিছে আৰু লৈছে আৰু এই যি দুৰ্নীতিগ্ৰস্ত যিগৰাকী চৰকাৰী বিষয়া পংকজ কাকতিয়ে দীৰ্ঘদিনৰ পৰা তেওঁ দুৰ্নীতি কৰি আহিছে আৰু যাৰ বাবে আজি চিএম ভিজিলেন্সে সেই তথ্য লাভ কৰিছে আৰু তথ্য লাভ কৰাৰ পাছতেই এতিয়া সানন্দ যিটো এনক্লেভৰ দ্বিতীয় মহলাত পংকজ কাকতি যিহেতু বাস কৰে আৰু তেওঁ বাসগৃহত এতিয়া চিএম ভিজিলেন্সৰ পুৱাৰে পৰা 7-8জনীয়া এটা দল আহি উপস্থিত হৈছে আৰু তেওঁ অভিযান চলাই আছে আৰু অভিযানত বহু আপত্তিজনক নথিপত্ৰ জব্দ কৰিছে হয়তো সেই অভিযান সমাপ্ত হোৱাৰ পাছতে সংবাদ মাধ্যমক অৱগত কৰিবলৈ সক্ষম হ'ব চিএম ভিজিলেন্সৰ দলটো আপুনি যেহেতু বাসগৃহৰ প্ৰসংগ লগতে এটা কথা টানি আনিছে সৈয়দ ছাদুল্লাৰ কথা সৈয়দ ছাদুল্লাৰ যেতিয়া সকলোবিলাক তথ্য পোহৰলৈ ৰাখিছিল যে কেৱল অসমতে নহয় বহিৰাজ্যৰ কেইবাটাও প্ৰান্তত
কিন্তু ঘৰ আছে মাটি আছে তেনেকুৱা ধৰণৰ তথ্য লাভ কৰিছিল নাৰ্চাৰী আছিল তাৰ সমান্তৰালকৈ কিন্তু পাৰ্লাৰ পৰ্যন্ত খুলিছিল ছাদুল্লাই গতিকে পংকজ কাকতিৰো তেনেকুৱা কিবা হা সম্পত্তি আছে নেকি কেৱল অসমতে নে অসমৰ বাহিৰতো তেনেদৰে অগাধ সম্পত্তিৰ আচলতে অধিকাৰী হৈছিল তেনেকুৱা কিবা তথ্য পোহৰলৈ ৰাখিছে নেকি আমি পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ হয় নিতুমণি চাওক যিজন আয়কৰ বিষয়া অতিৰিক্ত আয়ুক্ত আছিল সেই আয়ুক্তগৰাকীয়ে অসমৰ লগতে ৰাজ্যৰ বহিৰাগতৰ যি ৰাজ্য আছে সেই ৰাজ্যটো তেওঁৰ যি সম্পত্তিৰ পাহাৰ আছিল সেই সম্পত্তিৰ পাহাৰ আছে কিন্তু যিজন ড্ৰাগছ ইন্সপেক্টৰ পংকজ কাকতিক জানিব পৰা মতে যে মহানগৰীৰ বিভিন্ন স্থানত কেইবাটাও ফ্লেট আছে আৰু বহু সম্পত্তি তেওঁ লাভ কৰিছে তেওঁ নিজৰ যিমান আয় সেই আয়তকৈ যে আয় বহিৰ্ভূতৰ বাবে যি সম্পত্তি গঢ়িব লাগে সেই সম্পত্তি আচলতে কাৰ আশীৰ্বাদত গঢ়িছে বা এই যি তথ্য লাভ কৰিছে আচলতে এই তথ্যৰ ভিত্তিতে কিন্তু আজি CM ভিজিলেন্সৰ এই দলটো আহি উপস্থিত হৈছে আৰু ইতিমধ্যে জানিব পৰা হোৱা নাই বা আমিও সংবাদ মাধ্যমৰ যদিও কৰি আছোঁ কিন্তু সংবাদ মাধ্যমে আমি দৰ্শকসকলক স্পষ্টকৈ জনাব নোৱাৰিম এই মুহূৰ্তত কাৰণ অভিযান চলি আছে যে অভিযানৰ যি তথ্য পায় সেই তথ্যৰ ভিত্তিতে আমি অৱগত কৰিব পাৰিম দৰ্শকসকলক কিন্তু বৰ্তমান সময়লৈকে জানিছোঁ যে মহানগৰীৰ বিভিন্ন স্থানত পংকজ কাকতিৰ যি সম্পত্তি আছে যি বাসগৃহ আছে সেই ইতিমধ্যে লাভ কৰিছে হয়তো পংকজ কাকতিয়ে দুৰ্নীতিগ্ৰস্তভাৱে আৰু বহু বহিৰাজ্যতো তেওঁ সম্পত্তি ক্ৰয় কৰিব পাৰে বা বহিৰাজ্যতো তেওঁ যি ফ্লেট বা যি বাসগৃহ সেই বাসগৃহ ক্ৰয় কৰিব পাৰে কিন্তু এই পৰ্যন্তলৈকে কিন্তু সেই তথ্য আমি লাভ কৰা নাই হয়তো আৰক্ষীয়ে বা CM ভিজিলেন্সৰ যি অভিযান সমাপ্ত হোৱাৰ পাছতেই হয়তো DYTC দৰ্শকসকলক এই সম্পূৰ্ণ তথ্য দিবলৈ সক্ষম হ'ম